চাওক প্ৰথম কথা হ'ল যে কংগ্ৰেছ যেতিয়া দিল্লীত ক্ষমতাত আছিল আৰু আমাৰ ৰাজ্যবোৰতো যেতিয়া কংগ্ৰেছ আছিল সেই সময়তেই অসমৰ পৰাই কেইবাখনো জিলা আঁতৰি গৈ পেলাই সুকীয়া ৰাজ্য লৈছিল, ঠিকে আছিল। কিন্তু সেই সময়তে ওৱান্স ফৰ অল এইটো আচলতে ছেটেল কৰিব লাগিছিল যাতে ভৱিষ্যতে হাই কাজিয়া নহয় এই বিষয়ক লৈ। সেইটো নহ'ল, কিন্তু এতিয়াতো আমিও কৰিব পাৰোঁ সকলোৱে। কিন্তু এই অসম নাগালেণ্ডৰ এই বিষয়টো আদালতৰ বিচাৰাধীন হৈ আছে। এই বিষয়টো দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে লগ লাগি আলোচনাও কৰিছে। যিদৰে আমি মেঘালয়ৰ লগত আলোচনা কৰি যথেষ্টখিনি সীমা সমস্যা দূৰ কৰিবলৈ সক্ষম হৈছোঁ, অৰুণাচলৰ লগতো সক্ষম হৈছোঁ। আৰু মই ভাবোঁ যে অনাগত দিনত নাগালেণ্ডৰ সৈতে থকা যিটো সমস্যা সেই সমস্যাও আমি নিশ্চয় আলাপ আলোচনাৰ মাজেৰে আমি সমাধান কৰিব পাৰিম। মানে আচলতে ৰাজনৈতিক দলবিলাকে ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ বিভিন্ন সময়ত কিছুমান নতুন নতুন ইছ্যু ক্ৰিয়েট কৰে। তেনেকুৱা ঘটনা মই ছাত্ৰ সন্থাৰ দিনৰ পৰা বহুত দেখিছোঁ। আৰু সেইকাৰণে মই ছাত্ৰ সন্থাত থাকোঁতে উত্তৰ পূৰ্বাঞ্চলৰ কেইটা মেজৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন লগ লগাই নৰ্থ ইষ্ট ষ্টুডেণ্টছ কোঅৰ্ডিনেশ্যন কমিটি ফৰ্ম কৰিছিলোঁ। আৰু তাৰপিছত সেইটোকে আমি নেচো কৰিছিলোঁ। আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত আমি নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰ যিটো ডিমাপুৰত আছে, তেওঁলোকৰ সহযোগত আমি সাংস্কৃতিক সমাৰোহ আমি অনুষ্ঠিত কৰিছিলোঁ। মোৰ মনত পৰে মুককচাঙত কৰিছিলোঁ, বেলেগ বেলেগ ঠাইত মেঘালয়ত কৰিছিলোঁ, মিজোৰামত কৰিছিলোঁ, তেনেকৈ চুবুৰীয়া কেইখন ৰাজ্যত আমি অৰুণাচলত কৰিছিলোঁ। তেতিয়া আমি কেইখন ৰাজ্যৰ জনসাধাৰণৰ মাজত আমাৰ সমন্বয়ৰ এনাজৰীডাল আমি মজবুত হোৱা আমি প্ৰত্যক্ষ কৰিছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।